নমস্কাৰ, আশা কৰোঁ সকলোৰে ভালে আছে। আজি মই দুটা হাৰ্ট ডিজিজৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ, যিটো নাম হৈছে হাৰ্ট এটেক এণ্ড কাৰ্ডিয়েক এৰেষ্ট। বহুতৰে কনফিউজন যে হাৰ্ট এটেক আৰু কাৰ্ডিয়েক এৰেষ্ট একে হয়, কাৰণ ৰিচেণ্টলি বহুত ভাল বডি বিল্ডাৰ, ইনফ্লুৱেঞ্চাৰ, ফিটনেছ ইনফ্লুৱেঞ্চাৰ এণ্ড ভাল মানুহ যিবোৰ ৱৰ্কআউট কৰে, হাৰ্ট এটেক আৰু কাৰ্ডিয়েক এৰেষ্টত ঢুকাইছে। চ' আমাৰ কনফিউজন এতিয়াও লাগে যে হাৰ্ট এটেক আৰু কাৰ্ডিয়েক এৰেষ্ট একে হয়, কিন্তু একে নহয়। আজি এই দুটাৰ ডিফাৰেঞ্চেছ মই আপোনালোকক বুজাব গৈ আছোঁ। ত' প্ৰথমে ক'ব গৈ আছোঁ হাৰ্ট এটেক হয় কেনেকৈ। আমাৰ যিবোৰ ভেইনছৰ দ্বাৰা ব্লাড চাৰ্কুলেশ্যন হৈ হাৰ্টলৈ যায়, সেই ভেইনছৰ মাজত ফেটছ নাইবা বেয়া বস্তুৰে ক্লটিং হৈ যায়, জমা হৈ যায়, যিটো কয় এথেৰ'চেলেৰ'চিছ। জমা হৈ যোৱাৰ ফলত কি হয়, সেই ব্লাডটো চাৰ্কুলেশ্যন কৰাত অসুবিধা হৈ যায়। পিছত হাৰ্টে যেতিয়া ব্লাড নাপায়, তেতিয়া আমাৰ হাৰ্ট এটেক আহে। চ' হাৰ্ট এটেক আহোঁতে আমাৰ কি হয়? হাৰ্ট এটেক আহিলে আমাৰ মাথা ঘূৰাই, গল বিষায়, হাত বিষায়, বুকু বিষায়, পেট বিষায়, পিছৰ পিনে বেকত বিষায়, আমাৰ ব্ৰীথবোৰ, আমাৰ উশাহ নিশাহবোৰ বহুত চুটি হৈ যায়, আমাৰ পালছবোৰ কিছুমানৰ বাঢ়ি যায়, কিছুমানৰ কম হৈ যায়, কিন্তু আমি কনচিয়াছ থাকোঁ। চ' এনেকুৱা যদি কেতিয়াবা আপুনি যদি হাৰ্ট এটেক মানুহ পায়, ফাৰ্ষ্ট অফ অল আপুনি ইমাৰ্জেঞ্চি কল কৰক, এণ্ড দেন তেওঁক লাহেকৈ এটা জেগাত চুপচাপেৰে বহি কেনে ব্ৰীথটো লাহে লাহে ল'ব দিব, উশাহ নিশাহটো চুটি লাহে লাহেকৈ ল'ব দিব, লৈ থাকিব পাৰে যাতে। চ' আপোনাৰ কৰাৰ পিছত আপোনাৰ তাত যদি এস্প্ৰিন টেবলেট আছে, এস্প্ৰিন টেবলেটছে কি কৰে, আমাৰ ব্লাডটো একদম পাতলা কৰি দিয়ে, যিটো নেকি সেই ক্লটিংটো পাৰ হৈ কিনে যাতে হাৰ্টে সেই ব্লাডটো পায়। চ' সেই এস্প্ৰিন টেবলেট দিব পাৰে। আৰু কাৰোবাৰ যদি এস্প্ৰিন টেবলেট দি যদি কাৰোবাৰ হাৰ্টৰ ডিজিজ আছে বা কাৰোবাৰ আপোনাৰ যদি এলাৰ্জি থাকে, তেতিয়াহ'লে নিদিলে হ'ল। তেওঁক এটা জেগাত লাহেকৈ ব্ৰীথটো লাহে লাহে লৈ থাকিব দিব, এণ্ড কাৰ্ডিয়েক এৰেষ্টৰ কাৰণে ৰেডি থাকিব, কাৰণ কাৰ্ডিয়েক এৰেষ্ট কেতিয়া আহি যায় ক'ব নোৱাৰি, তো ৰেডি থাকিব। চ' এতিয়া ক'বলৈ গৈ আছোঁ কাৰ্ডিয়েক এৰেষ্টৰ ওপৰত। চ' আমাৰ কাৰ্ডিয়েক এৰেষ্ট হয় কেনেকৈ, কিয় হয়? চ' কাৰ্ডিয়েক এৰেষ্ট হয় আমাৰ হাৰ্টটো হঠাতে বন্ধ হৈ যায়। যেনেকৈ আমাৰ ঘৰত যেতিয়া ইলেক্ট্ৰিক চলি থাকে, লাইট জ্বলি থাকে, ইলেক্ট্ৰিক যেতিয়া বন্ধ হৈ যায়, লাইটো ফটককৈ বন্ধ হৈ যায়, ঠিক তেনেকুৱা হাৰ্টটো ফটককৈ বন্ধ হৈ যায়, সেইটো কয় কাৰ্ডিয়েক এৰেষ্ট। চ' কাৰ্ডিয়েক এৰেষ্ট হয় কেনেকৈ? আমাৰ হাৰ্টৰ ভিতৰত এটা ইলেক্ট্ৰিক ফাংচন চলে, যিটো আমাৰ হাৰ্ট বিট কৰাত সহায় কৰে। যেতিয়া সেই ইলেক্ট্ৰিক ফাংচনটো বেয়া হৈ যায়, ইলেক্ট্ৰিক মেল ফাংচন বুলি কয়, বেয়া হৈ যায়, তেতিয়া আমাৰ কাৰ্ডিয়েক এৰেষ্ট আহে। আৰু নাইবা আৰু এটা কাৰণটো হ'ব পাৰে, আৰু সেইটো হৈছে আপোনাৰ হাৰ্ট বিটটো যিটো আমাৰ ৰিডিম চলি থাকে তাতকৈ বেছি হাই হ'লে। যেনেকৈ ধৰি লওক আমাৰ নৰ্মেল হাৰ্ট বিট চলে 60 to 80 টাইমছ পাৰ মিনিট। চ' যেতিয়া 60 to 80 থাকে, যেতিয়া 110 বা 100 যেতিয়া ফটককৈ গুচি যায়, তেতিয়া হাৰ্টে সেই বিটটো লোড ল'বলৈ নোৱাৰে, তেতিয়া কাৰ্ডিয়েক এৰেষ্ট আহে, হাৰ্টটো বন্ধ হৈ যায়। চ' কাৰ্ডিয়েক এৰেষ্ট আহিলে আমাৰ কি হয়? কাৰ্ডিয়েক এৰেষ্ট আহিলে আমি কমপ্লিটলি আনকনচিয়াছ হৈ যাওঁ, আমাৰ কোনো হাৰ্টবিট নাথাকে, না কোনো পালছ থাকে, আমি কমপ্লিটলি আনকনচিয়াছ, একো গম নাপাওঁ। চ' যেতিয়াই আপুনি এনেকুৱা কোনো কাৰ্ডিয়েক এৰেষ্ট থকা মানুহ দেখা পায়, তেওঁক এটা জেগাত শুৱাব। ফাৰ্ষ্ট অফ অল আপুনি ইমাৰ্জেঞ্চি কল কৰক, ছেকেণ্ড তেওঁক CPR দিব ট্ৰাই কৰক, CPR দিয়ক। CPR মিনছ কাৰ্ডিঅ'পালমোনাৰী ৰেচিচিটেশ্যন, যিটো আপুনি দুখন হাতৰে তেওঁৰ বুকুৰ মাজত হেঁচিব লাগে 100 to 120 টাইমছ পাৰ মিনিট। হেঁচিলে কি হ'ব, সেই যিটো আমাৰ অক্সিজেনেটেড ব্লাড থাকে, সেই ব্লাডটো আমাৰ মগজুলৈ যাই পাব আৰু গোটেই আমাৰ বডিত যাই পাব, তেতিয়া তেওঁক আপুনি ছেভ কৰিব পাৰে সেইটোৰ দ্বাৰা। নাইবা আপোনাৰ তাত যদি AED মেচিন আছে, AED মেচিন হৈছে আপোনাৰ অট'মেটেড এক্সটাৰ্নেল ডিফিব্ৰিলেটৰ, যিটো আপোনাৰ বাহিৰত লগাই মেলি কেনে তেওঁক আপুনি হাৰ্ট ফাংচনটো আপুনি আকৌ অক্সিজেনেটেড ব্লাড গোটেই বডিতে তেওঁক আনিব পাৰে। সেই মেচিন যদি আছে, আপুনি সেইটো ইউজ কৰিব পাৰে। চ' এতিয়া নেক্সট ক'বলৈ গৈ আছোঁ হাৰ্ট এটেক আৰু কাৰ্ডিয়েক এৰেষ্ট আমাৰ হয় কিয়। চ' ফাৰ্ষ্ট ক'ব গৈ আছোঁ হাৰ্ট এটেক। চ' হাৰ্ট এটেক আমাৰ হোৱাৰ মেইন কাৰণ হৈছে হেভি ফেট ডাইট। হেভি ফেট ডাইট হোৱাৰ কাৰণে আমাৰ হাৰ্ট এটেক হয়। চ' হেভি ফেট ডাইট ল'লে আমাৰ কি হয়, হাই কলেষ্ট্ৰল হয়, হাই ব্লাড প্ৰেছাৰ হয়, ডায়েবেটিছ হয়, চুগাৰ হয়, এণ্ড এলকহল ল'লে, আকৌ স্ম'ক কৰিলে, এইবোৰৰ কাৰণে আমাৰ হাৰ্ট এটেক আহে। এণ্ড নেক্সট কাৰ্ডিয়েক এৰেষ্টৰ বিষয়ে কৈ আছোঁ। কাৰ্ডিয়েক এৰেষ্ট আমাৰ হয় কিয়, যেতিয়া আমাৰ টোপনি কম হয়, ষ্ট্ৰেছ বহুত ল'লে, বহুত ভাবিলে, বহুত চিন্তা ল'লে, তাৰপাছত আৰু আপোনাৰ এক্সেচিভ এলকহল, এক্সেচিভ স্ম'ক কৰিলে আপোনাৰ কাৰ্ডিয়েক এৰেষ্ট আহে। এণ্ড তাৰ লগত এইবোৰতো আছে হাই ব্লাড প্ৰেছাৰ, হাই কলেষ্ট্ৰল, ডায়েবেটিছ, এইবোৰৰ কাৰণে আমাৰ কাৰ্ডিয়েক এৰেষ্ট আৰু হাৰ্ট এটেক আহে।
চ' এইবোৰৰ পৰা আপুনি দূৰত থাকিবৰ কাৰণে দুটা বস্তু ফ'ল' কৰিব লাগিব আৰু সেই দুটা বস্তু হৈছে সপ্তাহত 5-6 দিন ৱৰ্কআউট কৰিব লাগিব এণ্ড ছেকেণ্ড আপোনাৰ ডাইট। চ' আপুনি কমপ্লিটলি আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰিব লাগিব। আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰিলেহে আপুনি এই হাৰ্ট ডিজিজৰ পৰা দূৰত থাকিব পাৰিব। 5-6 দিন আপুনি ৱৰ্কআউট কৰক, যিকোনো আপুনি ৱাক কৰক, যাই কিনে ক'ৰবাত জিমত যায় ৱৰ্কআউট কৰক বা ঘৰতে আপুনি কৰক ৱৰ্কআউট, যিকোনো পুছ আপ, স্কোৱাটছ, এনিথিং, বা কেতিয়াবা ৱাক কৰিব গ'ল বা কেতিয়াবা চাইক্লিং কৰিলে, ঠিক তেনেকুৱা টাইপ আৰু ৱৰ্কআউট কৰক। এণ্ড ছেকেণ্ড হৈছে আপোনাৰ খোৱা বস্তু। আপুনি বাহিৰৰ খোৱাটো বন্ধ কৰি দিয়ক, যেনেকৈ আপুনি ধৰি লওক ময়দা, তাৰপিছত চুগাৰ, তাৰপিছত তেল, সেই বস্তুটো খোৱাটো বন্ধ কৰক আৰু এটা নিয়মিত প্ৰটিনযুক্ত বস্তু বেছি খাওক। এই দুটা বস্তু ফ'ল' কৰিলে আপুনি এই হাৰ্ট ডিজিজৰ পৰা আপুনি দূৰত থাকিব পাৰিব। মনত থাকিব, আমাৰ হাৰ্টেই মেইন হয় আৰু বেলেগ তেনেকুৱা একো নাই। চ' যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে আপুনি যদি বুজি পাইছে, আন এজনক শ্বেয়াৰ কৰিব যাতে তেওঁ এই বস্তুটো গম পায় আৰু এইটো ফ'ল' কৰে। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। থেংক ইউ।